যোৱা 10টা বছৰত মাজুলীবাসীয়ে যি ৰাজনীতি কৰিছে, আজি লোকসভাৰ নিৰ্বাচনত আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সমৰ্থন পোৱাৰ কাৰণে যোৰহাটৰ পৰা এনেকুৱা এজন ব্যক্তি MP হিচাপে জিকি গ'ল, যি আজি সমগ্ৰ আমাৰ ভাৰতবৰ্ষৰ কংগ্ৰেছৰ ৰাজনীতিত উপদলপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে। আৰু মাজুলীয়ে অসমৰ মুখ্যমন্ত্ৰী জন্ম দিছে। মাজুলীৰ পৰা জিকি গৈ ৰাজীৱ লোচন পেগু ডাঙৰীয়াই অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী হিচাপে সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল, সেই কথা আমি সকলোৱে জানো। কিন্তু আজি দুখ লাগে যে মাজুলী মানুহৰ যিবিলাক সমস্যা, মাজুলী মানুহে যিবিলাক কথা দিছপুৰত আলোচনা হোৱাটো বিচাৰে, মাজুলী মানুহে যিখিনি আশা আৰু অনুভৱ লৈ পেলাই চৰকাৰখনৰ সন্মুখত এই সমস্যাবিলাকৰ পৰ্যালোচনা বিচাৰে, আজি ইয়াৰ বিধায়কৰ কণ্ঠ দুৰ্বল হোৱাৰ কাৰণে আজি এই সমষ্টিটোৰ চকুপানী আজি দিছপুৰৰ চৰকাৰে নেদেখা হৈছে। মই এইকাৰণে মাজুলীবাসীৰ মাজুলী বুলি ক'লে আমি সকলোৰে নতমস্তক হৈ পেলাই নমস্কাৰ জনাওঁ। কাৰণ আমাৰ দুজনা মহাপ্ৰভু, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱকে প্ৰমুখ কৰি আমাৰ গুৰুসকলৰ যি সৃষ্টি, গুৰুসকলৰ যি কৃষ্টি, গুৰুসকলৰ যি সংস্কৃতি, যি আধ্যাত্মিকতা, আমাৰ যি সাহিত্য, আমাৰ যি সম্ভাৰ, জাতিৰ যি সম্ভাৰ, সেয়া যোৱা 550 বছৰ, 577 বছৰ আগতে আমাৰ মহাপুৰুষ জন্ম হ'ল। আৰু পৰৱৰ্তী সময়ত তেৰাৰ যি সৃষ্টি, কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা, তাক সংৰক্ষিত কৰি, তাক সজীৱ কৰি, তাক জীৱন্ত আৰু প্ৰাণৱন্ত কৰি ধৰি ৰখা আমাৰ এই সত্ৰসমূহৰ মূল যিটো আধাৰ, সেয়া হৈছে আমাৰ মাজুলী। আজি মাজুলীৰ যিটো অনুভৱ, সেইটো অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিধ্বনিত হয়। সেইকাৰণে মই মাজুলীবাসীক আহ্বান জনাম। মই দেখিছোঁ যেতিয়া চাঙে চাঙে বুলি আমি কংগ্ৰেছে কাৰ্যসূচী লৈছিলোঁ, তেতিয়াও ঢেৰ ৰাইজ ওলাই আহিছিল। গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভা ইলেকশ্যন খেলিছিল, তেতিয়াও মই দেখিছোঁ ৰাইজ ঢেৰ ওলাইছিল। আৰু আগতকৈ আমাৰ মাজুলীৰ জনসমৰ্থন যথেষ্ট বৃদ্ধি পালে, বহুত বৃদ্ধি পালে। কিন্তু মই কৰ্মীসকলক এটা কথাই কওঁ, আমাৰ গীতাত কৈছে, আমাৰ গীতাখনত লিখা আছে যে ভগ্ন হৃদয়েৰে কেতিয়াও কোনেও পূৰ্ণ যুদ্ধ জয় কৰিব নোৱাৰে। যিকোনো যুদ্ধ, জীৱন যুদ্ধ, ৰাজনৈতিক যুদ্ধ আমি যদি জিকিবলৈ হয়, প্ৰথমতে আমাৰ মন আৰু মগজুৰ ভিতৰত আমি একাত্মভাৱে সিদ্ধান্ত ল'ব পাৰিব লাগিব যে যিখন যুঁজলৈ মই ওলাই আহিছোঁ, এইখন যুঁজ মই জিকিম আৰু এই যুঁজ মই জিকিব লাগিব। আৰু আহি থকা দিনত আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত অসম কংগ্ৰেছে যিখন যুঁজৰ পৰিকল্পনাৰে আজি পবিত্ৰ মাজুলীত আহি পেলাই আমি থিয় হৈছোঁ, এই যুঁজ কেৱল কোনো ব্যক্তিৰ স্বাৰ্থত আৰু কোনো দলৰ স্বাৰ্থত নহয়। যিবিলাক আশা আৰু ভৰসা কৰি অসমৰ মানুহে এটা পৰিৱৰ্তনৰ শ্লোগান দিছিল, আজি 10 বছৰ শাসন উকলি যোৱাৰ পাছত আজি মাজুলীত যেতিয়া আমি অলপ দেৰি আগতে গৈছিলোঁ, আমাৰ নেতাসকলে কৈছে যে আজিও মাজুলীৰ 30% মানুহৰ হাতত মাটিৰ কাগজ নাই। আজিও 30% মানুহৰ হাতত যদি মাটিৰ কাগজ মাজুলীত নাথাকে, আজি ইমান দিন যিবিলাকে জাতি মাটি ভেটিৰ কথা কৈছিল, তাৰ পাছত যদি 30% মানুহে মাটিৰ কাগজ পোৱা নাই, তেতিয়াহ'লে এই কথাৰ মীমাংসা আৰু সিদ্ধান্ত কেতিয়া হ'ব, সেয়া সিদ্ধান্ত আমি আগেই ইলেকশ্যনত ল'ব লাগিব। সেইকাৰণে মই বেছি দীঘলীয়া নকওঁ, ইয়াত বহু বক্তা আছে। মই সকলোকে আহ্বান জনাম, পৃথিৱীত এনেকুৱা কোনো বিপ্লৱ নাই যি বিপ্লৱ প্ৰথম দিনাখনে লাখ লাখ মানুহ গোট খাই পেলাই আৰম্ভ কৰিছিল। বিপ্লৱ প্ৰথমতে মানুহৰ মগজুত সৃষ্টি হয়, আৰু তাৰ পাছত যদি বিপ্লৱৰ যাত্ৰা যদি শুদ্ধ হয়, বিপ্লৱ যদি সঠিক পথত যায়, আৰু বিপ্লৱৰ নেতৃত্ব দিয়া নেতা যদি সাহসী হয়, আপোচবীৰ হয়, তেতিয়াহ'লে সেই বিপ্লৱক কেতিয়াও কোনো চমকি ৰাখিব নোৱাৰে। এই কংগ্ৰেছ দলৰ যিটো ইতিহাস, পৰাক্ৰমী ব্ৰিটিছৰ বিৰুদ্ধে মহামানৱ মহাত্মা গান্ধীয়ে কাঠৰ ওপৰত ধুতি পিন্ধি, হাতত লাখুটি লৈ ঘূৰণীয়া মেজ মেলত বহি ভাৰতীয় শক্তি আৰু সভ্যতা আৰু সংস্কৃতিৰ পৰিচয়
ব্ৰিটিছক গৈ লণ্ডনত বুজাই থৈ আহিছিল। আজি যি কংগ্ৰেছে ব্ৰিটিছক পৰাভূত কৰিব পাৰে, যি কংগ্ৰেছে সমগ্ৰ দেশবাসীক একত্ৰিত কৰিব পাৰে, সেই কংগ্ৰেছৰ আমাৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত মাজুলীবাসীয়ে আহি থকা সময়ত এক নতুন চিন্তাৰে, নতুন উদ্যমেৰে, নতুন পৰিকল্পনাৰে আৰু নতুন এটা বুদ্ধিমত্তাৰে মাজুলীৰ ৰাজনীতিৰ পৰা অসমৰ ৰাজনীতিত এক শক্তিশালী কণ্ঠ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, মাজুলীৰ ৰাজনীতিক অসমৰ মানুহৰ আগত চৰ্চিত বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে সৰ্বশক্তিৰে কংগ্ৰেছক আহি থকা দিনত আশীৰ্বাদ দিব।